নিউক্লিয়াৰ ৱাৰ চুন নেকি? হয়, আপুনি ঠিকেই শুনিছে, কিয়নো যোৱা 5 ফেব্ৰুৱাৰী 2026 তাৰিখে দ্য নিউ ষ্টাৰ্ট ট্ৰিটি যোনখন চাইন হৈছিলে বিটুইন ৰাছিয়া আৰু US-ৰ মাজত, সেইখন এক্সপায়াৰ্ড হৈ গ'ল। এই ট্ৰিটিখনে এটা লিগেলি এনফৰ্চেবল লিমিট এটা ৰাখিছিলে যাতে দুইখন কাণ্ট্ৰিয়ে 1550টা নিউক্লিয়াৰ ৱাৰহেড ৰাখিব পাৰে। এতিয়া আমেৰিকাই কৈছে যে আমি এখন আৰু কণ্টিনিউ নকৰোঁ, কাৰণ এইখন যদি আমি কণ্টিনিউ কৰোঁ ইয়াৰ কোনো চেন্স নবনে, কিয়নো চাইনা এটা গ্ৰ'য়িং পাৱাৰ। আৰু নতুন যোনখন নিউ ষ্টাৰ্ট ট্ৰিটি 2 হওক 3 হওক যোনখনে নতুনকৈ যদি নিগ'চিয়েট হ'ব লাগে, সেই টেবুলখনত চাইনাৰ থকাটো প্ৰয়োজন। এতিয়া চাইনাই কৈছে যে আমি ইমানো ডাঙৰ নিউক্লিয়াৰ পাৱাৰ হোৱা নাই যে আমি এইখন টেবুলত বহিব পাৰোঁ, কিন্তু ডোনাল্ড ট্ৰাম্পে এইটো কথা নামানে। আৰু ৰাছিয়াৰ ফালৰ পৰা কৈছে যে একো নাই, হ'ব, আমি উইদাউট দিছ ট্ৰিটিও আমি এক্সিষ্টিং যোনটো লিমিট আছিলে তেনেকৈ আমি ফ'ল' কৰিম। কিন্তু যিহেতু লিগেলি একো এনফৰ্চেবল নাই কাৰো ওচৰতে, গতিকে এইটো এটা বিশ্বৰ কাৰণে ডাঙৰ চিন্তনীয় বিষয় হৈ গৈছে।